Ready? Have you seen my screen? My computer. Yes, sir. Okay. Yes, sir. Okay. Yes, sir. Nice, nice. Now mute all. Mute all. Sub mute kora. So the chapter or the topic we shall discuss today is physics and physical quantity. প্ৰথমতে আমি চাম যে ফিজিক্স কি আৰু তাৰ পিছত আমি ডিসকাস কৰিম ফিজিক্যাল কোয়ান্টিটিজ মানে কি তোমালোকে ক্লাস 10 লৈকে সায়েন্স পঢ়িছিলা সো হে সায়েন্সতো কিছুমান ভাগ আছিল ফিজিক্স কেমিস্ট্রি বায়োলজি সো ইয়াত হে ভাগবিলাক বেছি বহল হ'ব আগতে ফিজিক্স বা কেমিস্ট্রি তোমালোকে যিমানখিনি পঢ়িছিলা হাই সেকেন্ডাৰী তাত পঢ়িব লাগিব আৰু বেছি ডেপথলৈ সোমাব লাগিব ওকে সো এখিনি মই স্টার্ট কৰিম I think you know my name. My name is displayed here. Okay. So, প্ৰথমতে মই physics কি সেই বিষয়ে অকণমান কম যে অন্য সায়েন্সৰ অন্য ডিসিপ্লিনৰ নিচিনাকে অন্য বিষয়বিলাকৰ নিচিনাকে physics এটা সায়েন্সৰ সাবজেক্ট এটা ডিসিপ্লিন আৰু physicsত আমি কি ষ্টাডি কৰো তাত আমি নেচাৰৰ বিষয়ে ষ্টাডি কৰো আৰু ইয়াৰ ল বিলাকৰ বিষয়ে ষ্টাডি কৰো নেচাৰৰ বিষয়ে ষ্টাডি কৰো মানে কথাটো এনেকুৱা যে আমাৰ চাৰিওফালে বিভিন্ন ধৰণৰ ঘটনা হৈ থাকে যেনেকৈ ৰ'দ দিয়ে বৰষুণ দিয়ে আকাশত বিজুলী গাজনি মাৰে সাগৰত জোৱাৰ ভাটা আহে দিন হয় ৰাতি হয় সিজন চেঞ্জ হয় ঋতু পৰিৱৰ্তন হয় আৰু তোমাৰ ভূমিকম্প হয় বৰষুণ হয় সো বিভিন্ন ধৰণৰ ঘটনা আমি আমাৰ চাৰিওফালে দেখিবলৈ পাওঁ সো এই ঘটনাবিলাক নেচাৰেল আমাৰ নেচাৰ মানে প্ৰকৃতিত এই ঘটনাবিলাক স্বভাৱসিদ্ধভাৱে হয় আৰু এই প্ৰকৃতিয়ে এই ঘটনাবিলাক যেতিয়া প্ৰকৃতিত হয় তেতিয়া প্ৰকৃতিয়ে হয়তো কিছুমান নিয়ম মানি চলে কিছুমান নিয়মৰ আধাৰত এই ঘটনাবিলাক সম্পন্ন কৰে এটা ফিজিক্সত কি কৰা হয় এই নিয়মবিলাক আৱিষ্কাৰ কৰিবলৈ চেষ্টা কৰা হয় আমি ফিজিক্সত প্ৰকৃতিক ষ্টাডি কৰো নেচাৰক ষ্টাডি কৰো আৰু নেচাৰে কোনবিলাক নিয়ম মানে সেই নিয়মবিলাক আমি ডিসকভাৰ কৰিবলৈ চাওঁ আমি আৱিষ্কাৰ কৰিবলৈ চাওঁ গতিকে it is a systematic studies systematic মানে প্ৰণালীবদ্ধ অধ্যয়ন কাৰ ওপৰত অধ্যয়ন এটো প্ৰকৃতিৰ ওপৰত প্ৰকৃতিৰ বিষয়ে অধ্যয়ন আৰু প্ৰকৃতিৰ নিয়মবিলাকৰ ওপৰত এটো অধ্যয়ন It is dynamic মানে কি হয় ধৰিলো এজন বিজ্ঞানীয়ে কিবা এটা সূত্ৰ উলিয়ালে এখিনতে মই আৰু এটা কথা কৈ থওঁ যে তোমালোকে ফিজিক্সত যিবিলাক ল পাইছা যেনেকৈ নিউটনৰ ল এইবিলাক একেদিনাখনে হোৱা কথা নহয় এনেকুৱা ল বিলাক নিউটনৰ লটো হ'ল একচুয়ালি প্ৰকৃতিয়ে মানি চলা এটা ল সো এই লটো কি হ'ল এই লটো কেনেকৈ উলিওৱা হয় এই ল বিলাক যে আমি পাম বিভিন্ন ধৰণৰ ল পাইছো ন নিউটনৰ ল আছে আইনষ্টাইনৰ থিওৰি আছে বিভিন্ন ধৰণৰ থিওৰি বা ল আমি পাইছো এইবিলাক কেনেকৈ উলিওৱা হয় এইবিলাক একচুয়ালি কি হয় যে প্ৰকৃতিৰ ওপৰত অধ্যয়ন কৰি পেলাই উলিওৱা হয় অধ্যয়ন কেনেকৈ কৰা হয় অবজাৰ্ভ কৰা হয় বা পৰীক্ষা নিৰীক্ষা কৰা হয় অবজাৰভেশন মানে পৰ্যবেক্ষণ আৰু এক্সপেৰিমেন্টেশন মানে পৰীক্ষা নিৰীক্ষাৰ জৰিয়তে প্ৰকৃতিয়ে মানি চলা নিয়মবিলাক উদ্ভাৱন কৰা হয় নিউটনৰ যিগিটা সূত্ৰ তোমালোকে পঢ়িছা নিউটনৰ ল বিলাক সেইবিলাকো সেই অধ্যয়নৰে ফল
সেইবিলাকো হ'ল অবজাৰভেশ্যনৰ ফল গতিকে ইয়াত কি হয় প্ৰকৃতিৰ ওপৰত অবজাৰ্ভ কৰা হয় এজন বিজ্ঞানী আছিলে তেওঁৰ নামটো হ'ল ৰিচাৰ্ড ফাইনমেন হি ৱাজ এ গ্ৰেট সায়েন্টিষ্ট সো তেওঁ এটা কথা কৈছিল যে প্ৰকৃতিৰ ওপৰত অধ্যয়ন কৰাটো নতুন খেল এটা চাই থকাৰ নিচিনা ধৰি লোৱা কেইজনমান মানুহে চেছ খেলি আছে তেওঁলোকে চেছ খেলি আছে কিন্তু আন এজন মানুহ আহিলে সেই মানুহজনে কিন্তু চেছ খেলটো নাজানে চেছ খেলৰ নিয়মবিলাক নাজানে তেওঁ যদি সেই খেলখন অলপ সময় পৰ্যবেক্ষণ কৰে তেতিয়াহ'লে হয়তো তেওঁ এটা নিয়ম গম পাব কোনোবা এটা নিয়ম গম পাব যে এই প্লেয়াৰজনে এই মুভটো কিয় দিলে সেই কথাটো হয়তো তেওঁ গম পাব যিমানে বেছি পৰ্যবেক্ষণ কৰে তেওঁ সিমানেই বেছি নিয়মবিলাক তেওঁৰ চকুৰ আগত ওলাই পৰিব গতিকে বিজ্ঞানীসকলেও প্ৰকৃতিৰ নিয়মবিলাক তেনেকৈ উদ্ভাৱন কৰে প্ৰকৃতিৰ হ'ল বা নেচাৰ হ'ল এখন চেছ খেলৰ নিচিনা নেচাৰৰ যিবিলাক নিয়ম নেচাৰে যেন চেছ খেলিছে এনেকুৱা খেল এটা খেলিছে প্ৰতিটো ষ্টেপতে এটা এটা মুভ দিছে তেনেকুৱা ধৰণৰ কথা আৰু সেই নিয়মবিলাক আমি নাজানো কিন্তু পৰ্যবেক্ষণ কৰি অবজাৰ্ভ কৰি সেই নিয়মবিলাক আমি ডিস্কভাৰ কৰিব পাৰোঁ ইয়াত কোনো সন্দেহ নাই যে এইটো এটা সহজ কাম নহয় এইটো এটা কঠিন কাম আৰু ইয়াত যথেষ্ট ধৈৰ্য আৰু সময়ৰ প্ৰয়োজন হয় গতিকে সায়েন্টিষ্ট এজন হ'বলৈ হ'লে হি মাষ্ট বি পেচেণ্ট তেওঁ ধৈৰ্যশীল হ'ব লাগিব আৰু তেওঁ সময় দিব পাৰিব লাগিব তেতিয়াহে প্ৰকৃতিৰ নিয়ম উদ্ভাৱন কৰাত তেওঁ সফল হ'ব এতিয়া ডাইনামিক মানে কথাটো এনেকুৱা ধৰণৰ ধৰি লোৱা এজন বিজ্ঞানীয়ে এটা সূত্ৰ উলিয়ালে প্ৰকৃতিৰ ওপৰত অধ্যয়ন কৰি 20 বছৰৰ পিছত দেখা গ'ল যে সেই সূত্ৰটো একেবাৰে সত্য নহয় সেই সূত্ৰটো অলপ চেঞ্জ কৰিব লগা হয় সো সেই বিজ্ঞানীজন যিজনে প্ৰথমতে সূত্ৰটো উলিয়াইছিলে 20 বছৰ আগত তেওঁ হয়তো এজন নামজ্বলা বিজ্ঞানী হ'ব পাৰে কিন্তু তেওঁৰ সূত্ৰটো তেওঁ নামজ্বলা বিজ্ঞানী হ'লেও তেওঁৰ সূত্ৰটো কিন্তু পৰিৱৰ্তন হ'ব হেতু সময়ত নিউটনৰ সূত্ৰও হয়তো পৰিৱৰ্তন হ'ব বা পৰিৱৰ্তন হৈছে গতিকে নতুন নতুন কথা অধ্যয়নৰ লগে লগে নতুন নতুন কথাবিলাক পৰিস্ফুট হয় সেইবিলাক আমাৰ চকুত ধৰা পৰে আৰু সেইমতে ইতিমধ্যে যিবিলাক সূত্ৰ চলি আছে সেই সূত্ৰবিলাক আমি মডিফাই কৰিব লগা হয় আৰু সায়েন্সত এই মডিফিকেশ্যনটো সদায় হয় কোনো এটা সূত্ৰকে আমি এবছলুট বুলি ক'ব নোৱাৰো কাইলে হেতু পৰ্যাপ্ত নহয় বুলি এডিকুৱেট নহয় বুলি প্ৰুভ হ'ব পাৰে গতিকে এইটোকে আমি কওঁ ডাইনামিক ফিজিক্স ইজ এ ডাইনামিক সাবজেক্ট ই মানে এটা গতিশীল সাবজেক্ট ই ৰৈ নাযায় যে নিউটনৰ যুগতে ৰৈ গ'ল আইনষ্টাইনৰ যুগতে ৰৈ গ'ল তেনেকুৱা নহয় ইট ইজ এ ডাইনামিক সাবজেক্ট ইয়াৰ পাছত sorry third point to hol যে mathematics is the language of physics তোমালোকে হয়তো ফিজিক্সৰ কিতাপ গুড খালে তোমালোকৰ কিনিলা সো হে ফিজিক্সৰ কিতাপ এখনত মেলি তুমি চোৱা দেখিবা প্ৰতিটো পেজতে কিছুমান ম্যাথমেটিক্যাল ইকুৱেশনছ আছে প্ৰতিটো পেজতে কিছুমান ম্যাথমেটিক্যাল ইকুৱেশনছ আছে ম্যাথমেটিক্স নথকাকে প্ৰকাশ সো এতিয়া মই এইখিনি কথা ক'লো যে ম্যাথমেটিক্স টু হল ফিজিক্সৰ ল্যাঙ্গুৱেজ কাৰণ ম্যাথমেটিক্সৰ জৰিয়তে ফিজিক্সৰ যিবিলাক ল আছে সেই ল বিলাক ভালকে প্ৰকাশ কৰিব পৰা যায় ক্লিয়াৰলি প্ৰকাশ কৰিব পৰা যায় and last thing is that physics deals with physical quantities physicsৰ সদায় কি হয় physical quantity কিছুমানক লৈ কাম কৰা হয় physical quantity মানে কি যিবিলাক এবিলাকক অসমীয়াত কৈ ভৌতিক ৰাখি সো যিবিলাকক আমি মেজাৰ কৰিব পাৰো যিবিলাকৰ আমি জোখমাখ ল'ব পাৰো সেইবিলাকক কোৱা হয় physical quantity for example length আমি জুখিব পাৰো
টাইম জুখিব পাৰো আমি মাছ জুখিব পাৰো ওকে সো গতিকে এইবিলাক জুখমাক কৰিব পৰা ৰাখি সো এইবিলাক হল ফিজিক্যাল কোয়ান্টিটি এতিয়া ফিজিক্যাল কোয়ান্টিটিৰ বিষয়ে আমি অকনমান ডিসকাস কৰিম সো হে ফিজিক্যাল কোয়ান্টিটি বিলাকৰ দুটা পাৰ্ট থাকে ধৰি লোৱা মই সময় এটাৰ কথা কৈছো যে 5 মিনিটস 5 মিনিটস এটো হলকে ই কি বুজাইছে টাইম বুজাইছে সময় বুজাইছে সো হে সময়টোৰ হেল্ল ওকে সো ইয়াৰ দুটা পাৰ্ট আছে তোমালোকে দেখিবা যে এটা হল 5 আৰু আনটো হল মিনিটস 5 to হল 5 to কয় নিউমাৰিক পাৰ্ট এটো হল এটা সাংখ্যিক মান ফিজিক্যাল কোয়ান্টিটি টু আৰু মিনিটস টু হল তাৰ একক 2 ঘন্টা টাইমটো যদি 2 ঘন্টা হয় 2 আৱাৰ্স তেলে 2 to হল নিউমাৰিক পাৰ্ট আৱাৰ্স টু হল ইউনিট সো কি তুমি বজাৰলৈ গৈছা চাউল কিনিছা say you have purchased 5 kg of rice 5 kg চাউল কিনিলা so yet 5 to whole numeric part আৰু kilogram to whole unit এনেকা প্ৰতিটো physical quantity ৰে দুটা পাৰ্ট থাকে এটা হল numeric part যত এটা সাংখ্যিক মান থাকে আৰু আনটো হল unit যেটো হল এটা একক ঠিক আছে so numeric part and unit say এই রুমটোৰ দৈৰ্ঘ্য হল 20 ফুট এই রুমটোৰ দৈৰ্ঘ্য হল 20 ফুট সো হে 20 টো হল নিউমাৰিক পাৰ্ট সাংখ্যিক মান আৰু ফুটটো হল একক okay 20 feet 20 is the numeric value and feet is the unit এই ৱায়াৰডালৰ মাজেদি 10 ampere current flow হৈছে Hello. Ni asane dia? দেখিছো স্যার Okay. শুনি পাইছো Okay. So গতিকে আমি কি পালো এতিয়া যে ফিজিক্যাল কোয়ান্টিটি মানে হেবিলাক কোয়ান্টিটি যিবিলাক কোয়ান্টিটি আমি মেজার কৰিব পাৰো আৰু ফিজিক্সত আমি ফিজিক্যাল কোয়ান্টিটি বিলাক লৈ কাম কৰো ফিজিক্যাল কোয়ান্টিটি বিলাকে ব্যৱহাৰ কৰি পেলাই আমি অধ্যয়ন কৰো আৰু ফিজিক্যাল কোয়ান্টিটিৰ দুটা পাৰ্ট থাকে এটা হল নিউমাৰিক পাৰ্ট আৰু আনটো হল ইউনিট ওকে এবিট ফিজিক্যাল কোয়ান্টিটিৰ আৰু ক্লাসিফিকেশন আছে আৰু ফাৰ্দাৰ ক্লাসিফিকেশন আছে কিছুমানক কয় স্কেলাৰ কোয়ান্টিটি কিছুমানক কয় ভেক্টৰ কোয়ান্টিটি স্কেলাৰ কোয়ান্টিটি বিলাকৰ অকল সাংখ্যিক মান আৰু একক থাকে নিউমাৰিক পাৰ্ট আৰু ইউনিট থাকে কিন্তু যিবিলাক ভেক্টৰ কোয়ান্টিটি সেই ভেক্টৰ কোয়ান্টিটি বিলাকৰ নিউমাৰিক পাৰ্ট আৰু ইউনিটৰ উপৰিও কি থাকিব এটা ডিৰেকশন থাকিব so in a later chapter we shall discuss about the vectors আমি পিছৰ চেপ্টাৰ এটাত ভেক্টৰ বিষয়ে আমি ডিসকাস কৰিম এতিয়া ফিজিক্যাল কোয়ান্টিটি বিলাক দুটা ধৰণৰ আছে এবিধ হল ফান্ডামেন্টাল আৰু আনটো হল ডিৰাইভড ফান্ডামেন্টাল মানে এনেকুৱা যে এনেটো ফিজিক্যাল কোয়ান্টিটি বহুত আছে কিন্তু সব ফিজিক্যাল কোয়ান্টিটিৰে ইউনিট বিলাক মানে বেলেগ নহয় আমি বেলেগকে মনত ৰখা প্ৰয়োজন নাই মাত্ৰ কেইটামান ফিজিক্যাল কোয়ান্টিটি আছে যিকিটা ইটোৰ ওপৰত হিটো নিৰ্ভৰ নকৰে সেই কোয়ান্টিটি বিলাকক কয় ফান্ডামেন্টাল কোয়ান্টিটি সো হে ফান্ডামেন্টাল কোয়ান্টিটি কেইটা কি ফান্ডামেন্টাল কোয়ান্টিটি ক্ষেত্ৰত কি হয় দিজ আর ইন্ডিপেন্ডেন্ট অফ ইচ আদাৰ এইবিলাক ইটোৰ ওপৰত হিটো ডিপেন্ড কৰে আৰু বাকি সব ফিজিক্যাল কোয়ান্টিটি বাকি যি ফিজিক্যাল কোয়ান্টিটি সব ফিজিক্যাল কোয়ান্টিটি আমি এই ফান্ডামেন্টাল কোয়ান্টিটি গিটাৰ পৰা ডিৰাইভ কৰিব পাৰো মই এটা এক্সাম্পল দিছো ধৰি লোৱা এৰিয়া to এটা physical quantity but what is the how area is determined
এৰিয়াটো কেনেকে ডিটাৰমাইন কৰা হয় এৰিয়া কি লেংথ ইনটু ব্ৰেথ লেংথ মাল্টিপ্লাইড বাই ব্ৰেথ সেইটো হ'ল এৰিয়া এতিয়া লেংথ আৰু ব্ৰেথটোতো একেটাই একেটা ফিজিক্যাল কোয়ান্টিটিয়ে লেংথ আৰু ব্ৰেথ তুমি লেংথটো যদি মিটাৰত জোখা ব্ৰেথটো মিটাৰতে আহিব গতিকে সেই কাৰণে ইয়াত ফান্ডামেন্টাল কোয়ান্টিটি হ'ল লেংথ আৰু এৰিয়াটো হ'ল লেংথৰ পৰা ডিৰাইভ কৰা এটা কোয়ান্টিটি আমি এৰিয়াৰ এটা বেলেগ ইউনিট দিয়াৰ কোনো প্ৰয়োজন নাই আমি যদি লেংথৰ ইউনিটটো জানো তেতিয়া আমি এৰিয়াৰ ইউনিটটো তাৰ পৰা উলিয়াই ল'ব পাৰো ওকে গতিকে লেংথৰ ইউনিটটো যদি মিটাৰ হয় এৰিয়াৰ ইউনিটটো হ'ব মিটাৰ স্কয়াৰ গতিকে মাত্ৰ কেইটামান কোয়ান্টিটি আছে যিকেইটা কোয়ান্টিটিক আমি ফান্ডামেন্টাল কোয়ান্টিটি বুলি কওঁ আৰু এই ফান্ডামেন্টাল কোয়ান্টিটি গিটাৰ ইউনিট গিটা আমি জানিব লাগিব আৰু বাকি অন্য যিকোনো কোয়ান্টিটি ইউনিট আমি এই ফান্ডামেন্টাল কোয়ান্টিটি ইউনিটৰ পৰা উলিয়াই ল'ব পাৰো ইহঁতৰ পূৰণ হৰণ কৰি পেলাই আমি উলিয়াব পাৰো আৰু সেই কোয়ান্টিটি বিলাকক সেই বাকি কোয়ান্টিটি বিলাকক কয় ডিৰাইভ কোয়ান্টিটি আৰু তাহাতৰ ইউনিট বিলাকক কয় ডিৰাইভ ইউনিট ওকে সো ফান্ডামেন্টাল কোয়ান্টিটি ইউনিটক কয় ফান্ডামেন্টাল ইউনিট আৰু ডিৰাইভ কোয়ান্টিটি ইউনিটক কয় ডিৰাইভড ইউনিট you see okay the types of physical quantities to tell okay so now মই আৰু এটা এক্সাম্পল দি দিছো ধৰিলা ডিসটেন্সক যেতিয়া আমি সময়ৰে হৰণ কৰো যেতিয়া আমি ডিসটেন্সক টাইমেৰে ডিভাইড কৰো আমি এটা ফিজিক্যাল কোয়ান্টিটি পাও হে ফিজিক্যাল কোয়ান্টিটি হল স্পিড কিন্তু স্পিডৰ ইউনিটটো আমি বেলেগকে মনত ৰখা প্ৰয়োজন নাই কিয় প্ৰয়োজন নাই কাৰণ স্পিডটো হল ডিসটেন্স ডিভাইডেড বাই টাইম সো ডিসটেন্স মানে কি এটো লেংথ টাইম টু টাইমিং গতিকে লেংথৰ যদি ইউনিটটো জানো টাইমৰ যদি ইউনিটটো জানো আমি স্পিডৰ ইউনিটটো তাৰ পৰা উলিয়াই ল'ব পাৰিম যদি লেংথৰ ইউনিটটো মিটাৰ হয় টাইমৰ সেকেন্ড হয় স্পিডৰ ইউনিটটো মিটাৰ পাৰ সেকেন্ড হ'ব গতিকে হল এনেকুৱা এটা ফিজিক্যাল কোয়ান্টিটি যিটো আমি লেংথ আৰু টাইমৰ পৰা ডিৰাইভ কৰিব পাৰো সো ইন দ্যাট সেন্স length and time are fundamental these are fundamental quantities and speed is derived quantity etia derived quantity derived quantity etia এই ইউনিট বিলাক কোনটো কোয়ান্টিটিৰ কি ইউনিট হ'ব আৰু সেই ইউনিটে কিমান মেজাৰ কৰিব ফৰ এক্সাম্পল লেংথৰ ইউনিটটো হ'ল মিটাৰ এটা 1 মিটাৰ বুলি ক'লে আমি কিমান লেংথ বুজিম এটো কিন্তু পৃথিৱীৰ সব মানুহৰ কাৰণে একে হ'ব লাগিব এটো পৃথিৱীৰ সব মানুহৰ কাৰণে একে হ'ব লাগিব যদি কাৰবাৰ কাৰণে সৰু স্কেল এডালৰ লেংথটো 1 মিটাৰ হয় পৃথিৱীৰ প্ৰতিজন মানুহৰ কাৰণে সেই লেংথটো মানে 1 মিটাৰ মানে সিমানেই হ'ব লাগিব ওকে গতিকে ইয়াত কথাটো হ'ল কোনে একচুয়ালি এই ইউনিট বিলাক মেজাৰ ডিটাৰমাইন কৰে কোনে ডিটাৰমাইন কৰে ইয়াত লিখা আছে তলত ইট ইজ জেনাৰেল কনফাৰেন্স অন ওয়েট এণ্ড মিটাৰছ General Conference on Weight and Measures, short form of ইয়াক কোৱা হয় CGPM. A General Conference on Weight and Measures, it is authorized to decide the units by international agreement. A General Conference on Weight and Measures se determine কৰে যে কোনটো কোয়ান্টিটিৰ কি ইউনিট হ'ব আৰু এই ইউনিটটো আমি কেনেকৈ ডিফাইন কৰিম এতিয়া কথাটো হ'ল যে সাধাৰণতে দেখা যায় এটা ফিজিক্যাল কোয়ান্টিটিৰ বিভিন্ন ধৰণৰ ইউনিট ব্যৱহাৰ হয় ফৰ এক্সাম্পল লেংথৰ কথাই মই কৈছো লেংথৰ ইউনিট কিছুমানে মিটাৰ ইউজ কৰে
কিছুমানে ফুট ইউজ কৰে কিছুমানে সেন্টিমিটার বুলি কয় সো বিভিন্ন ধৰণৰ ইউনিট ইউজ কৰা হয় কিন্তু আমি সাইন্টিফিক পারপজত যিবিলাক ইউনিট ইউজ কৰো সেই ইউনিটখিনি কোৱা হয় এসআই ইউনিট Yes, I mean. কোৱা হয় এসআই ইউনিট যেটো কয় সিস্টেম ইন্টাৰনেশনাল এসআই ইউনিট সো হে এসআই সিস্টেমটোত মাত্ৰ 7টাহে ফান্ডামেন্টাল কোয়ান্টিটি আছে বাকি যিমান হাজাৰ এনে ফিজিক্যাল কোয়ান্টিটি হাজাৰ বিজাৰ আছে কিন্তু তাৰ ভিতৰত 7টা ফান্ডামেন্টাল কোয়ান্টিটি আৰু বাকি অন্য কোয়ান্টিটি বিলাক এই 7টা কোয়ান্টিটিৰ পৰা ডিৰাইভ কৰিব পৰা যায় সো হে কোয়ান্টিটি বিলাক কি এসআই সিস্টেমত তোমালোকে পাই আহিছা তথাপি মই এবাৰ ৰিকেপ কৰিছো Length, meter, mass, Length, time, meter, mass, time. electric current, temperature, just 1 minute amount of distance. okay so these are the SI system or fundamental quantity egita length Length, mass, time, electric current, Electric current, temperature, amount temperature amount of substance and luminous intensity luminous intensity. এতিয়া চোৱা লেংথৰ যেটো বিভিন্ন ইউনিট ইউজ কৰা হয় ফুট হক ইঞ্চ হক সেন্টিমিটাৰ হক এনেকে কিলোমিটাৰ হক সো বিভিন্ন ধৰণৰ ইউনিট লেংথৰ কাৰণে আমি ইউজ কৰো কিন্তু এসআই সিস্টেমত লেংথৰ ইউনিটটো হল মিটাৰ আৰু তাৰ সিম্বলটো হল এম ঠিক তেনেকে এসআই সিস্টেমত মাছৰ ইউনিটটো হল কিলোগ্ৰাম আৰু তাৰ সিম্বলটো হল কেজি টাইমৰ সেকেন্ড তাৰ সিম্বলটো এস ইলেক্ট্ৰিক কাৰেন্টৰ এম্পিয়াৰ তাৰ সিম্বলটো এ টেম্পারেচাৰ কেলভিন তাৰ সিম্বলটো Kelvin. এ A. amount of substance or mole tar symbol to etu mol mole luminous intensity it is intensity of light actually it is ER unit to whole candela or ER symbol to CD so these are the 7 quantities which are the fundamental in SI system etia tumaluke ei gita unit he monot rakhibo lagibo karon ami science সদায় এসআই সিস্টেম ইউজ কৰো ঘৰত কাম কৰা মিস্ত্ৰী এজনে এসআই সিস্টেম হয়তো ইউজ নকৰিব হি উইল ইউজ সে ফুট বা ইঞ্চি কিন্তু আমি সাইন্টিফিক পারপজত সায়েন্সত আমি এসআই সিস্টেম ইউজ কৰো সো এই 7টা ইউনিটৰ উপৰিও দুটা সাপ্লিমেন্টাৰী ইউনিট আছে সেই ইউনিট গিটা হল এংগুলাৰ ইউনিট তাৰ এটা হল প্লেন এংগল আৰু আনটো হল সলিড এংগল সো প্লেন এংগল মানে যেটো এংগল তোমালোকে পাই আহিছা জিওমেট্ৰিত বা ম্যাথমেটিক্সত যেটো এংগল পালা যে পেজ এটাত বহি এখনৰ পেজ এটাত আমি যেটো এংগল এটা যেটো এংগল আমি ড্ৰ কৰো সেই এংগলটো হল প্লেন এংগল যেটো আমি তাৰ মেজাৰমেন্ট কৰো 30 ডিগ্ৰী 60 ডিগ্ৰী এনেকে যেটো মেজাৰমেন্ট কৰো দুডাল লাইন ড্ৰ কৰি পেলাই হেতু হল প্লেন এংগল হে প্লেন এংগলৰ এসআই ইউনিটটো কিন্তু আকৌ ডিগ্ৰী নহয় তাৰ এসআই ইউনিটটো হল ৰেডিয়ান সো এই ৰেডিয়ানটো তোমালোকৰ চিনাকি তোমালোকে জানা যে ৰেডিয়ান আৰু ডিগ্ৰী মাজৰ সম্বন্ধ কি আমি ডিগ্ৰীক ৰেডিয়ানলৈ কনভাৰ্ট কৰিব পাৰো আকৌ ৰেডিয়ানকো আমি ডিগ্ৰীলৈ কনভাৰ্ট কৰিব পাৰো ঠিক তেনেকে আৰু এটা এংগল আছে সলিড এংগল যেটোৰ বিষয়ে মই বেছিকে নকওঁ ইয়াত এটো তোমালোকে প্ৰপাৰ জেগাত পাই যাবা যেতিয়া তোমালোকে পাব লাগে সলিড এংগলটো পাই যাবা আৰু সেই সলিড এংগলৰ যেটো ইউনিট SI unit he unit to whole steradian so please remember these units a fundamental quantity ke tar unit kita monot rakhiba aru ei unit kita actually keneke define korise hetu tumaloke kitabot saba 1 meter length mane no keneke define korise hetu tar সংজ্ঞা to ki 1 meter length buli kole ami keneke buju kiman distance or kotha buju ba 1 kilogram mass buli kole ami kiman massor kotha buju 1 ampere current বুলি কলে আমি কিমান খিনি কারেন্টৰ কথা বুজো বা 1 সেকেন্ড বুলি কলে আমি কিমান সময়ৰ কথা বুজো এই কথা কিতি কিতাপত লিখা আছে ডেফিনেশন বিলাক এইবিলাক চাবা এইবিলাকলে মই এতিয়া যাব বিচৰা নাই সো আই থিংক ইট ইজ এনাফ ফৰ টুডে এইখিনিকে মই আজি প্ৰথম ক্লাস হিচাপে এইখিনিকে মই কলো
So next classত আমি physical quantity লগত related আন এটা বস্তু discuss কৰিম যিটো হ'ল dimensional formula. Okay. So now thank you. Thank you, sir. Thank you, sir. Thank you, sir. Thank you. Thank you, sir.